হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই মানস কে ইউটিউব চেনেল। এইবাৰ মেক্সিমাম কেণ্ডিডেটৰে চাকৰি হ'ব। হয়, আপোনালোকে ঠিকেই শুনিছে, এইবাৰ মেক্সিমাম কেণ্ডিডেটৰে চাকৰি হ'ব। তাৰ কিছুমান লজিক আছে। সেই লজিকবোৰ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, গতিকে আপোনালোকলৈ বিনম্ৰ অনুৰোধ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ এডভাৰটাইজ ওলাইছিল 6 অক্টোবৰ 2023 আৰু টোটেল ভেকেঞ্চি আছিল 5563। বেলেগ বেলেগ পোষ্টত আছিল। আৰু এইবাৰ মেইনকৈ মই আলোচনা কৰিব খুজিম এবি ইউবি এপিআৰঅ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ ওপৰত। এবিৰ পোষ্ট আছিল 2300 আৰু ইউবিৰ পোষ্ট আছিল 1645 আৰু ইউবি এপিআৰঅ পোষ্ট আছিল 1 আৰু ড্ৰাইভাৰ কনষ্টেবলৰ 654। যদিও এডভাৰটাইজত লিখা আছিলে 1:2 ৰেচিঅ'ত কেণ্ডিডেট মাতা হ'ব, অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত দুজন কেণ্ডিডেট মাতা হ'ব। মন কৰিবলগীয়া কথাটো হ'ল আমি আলোচনা কৰা সকলোবোৰ পোষ্টৰ ফিজিকেল টেষ্ট যিহেতু একেলগে হৈছিল, এই সকলোবোৰ পোষ্ট একেই লেভেলৰ, পে স্কেল গ্ৰেড পে সকলোবোৰ সমান। ধৰি লওক এজন কেণ্ডিডেটে 4টা পোষ্টত কোৱালিফাইড হৈছে, তেওঁৰ ফাইনেল মেৰিট লিষ্টত 4টা পোষ্টতে নাম আহিব নেকি? সেয়া আমাৰ ডাঙৰ প্ৰশ্ন। হয়, আহিল হয়। যদি আমাক পোষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ সুবিধা নিদিয়া হ'লে, পোষ্ট প্ৰিফাৰেঞ্চ দিলে আমাৰ লাভ হয় এজন কেণ্ডিডেটে এটা পোষ্টহে দখল কৰিব পাৰে। এজন কেণ্ডিডেটে যোনটো পোষ্ট বেছি প্ৰায়ৰিটি দিয়ে সেই পোষ্টত তেওঁ যাব পাৰে যদি তেওঁৰ মাৰ্কছে কভাৰ কৰে, আৰু বাকী পোষ্টবোৰ তেওঁ দখল কৰিব নোৱাৰে। পোষ্ট প্ৰিফাৰেঞ্চ দিলে এজন কেণ্ডিডেটে এটা পোষ্টহে দখল কৰিব পাৰিব, গতিকে অভাৰলেপিং হোৱাৰ চান্স বহুত কম থাকে। সেয়ে এইবাৰ যিহেতু পোষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ সুবিধা দিছে, গতিকে অভাৰলেপিং চান্সো নহ'ব। এইবাৰ মেক্সিমাম কেণ্ডিডেটৰে চাকৰি পোৱাটো সম্ভৱ হৈ উঠিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট কোনটো টপিকৰ ওপৰত ভিডিঅ' কৰিব লাগে প্লিজ কমেণ্ট কৰি জনাব। মই সেই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ট্ৰাই কৰিম। ধন্যবাদ।